উবিদিছো বাতৰিৰ মাজলৈ ইতিহাস হ'ল অসম পৰিবহণ নিগমৰ ৰঙা বাছ এতিয়া ভাৰত বেঞ্জৰ দৰে কোম্পানীৰ বিলাসী বাহনে স্থান লৈছে অসম পৰিবহণ নিগমত লখিমপুৰৰ পৰা গুৱাহাটী আৰু ডিব্ৰুগড়লৈ দৈনিক চলিবলৈ আৰম্ভ কৰিছে ভাৰত বেঞ্জৰ বিলাসী যাত্ৰীবাহী বাছ এতিয়া বহুতৰ বাবে নষ্টালজিক হ'ব তাহানিৰ ৰঙা বাছ আগবঢ়াইছো লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ এক ৰিপৰ্ট এটা সময়ত পৰিচয় আছিল ৰঙা বাছ অসম পৰিবহণ নিগমৰ যে ৰঙা বাছ বুলি ক'লে অসম পৰিবহণ নিগমৰ বাছ বুলি ভবা হৈছিল কিন্তু সেই দিন এতিয়া নাই সেই দিনৰ তেতিয়াৰ ঠাইত এতিয়া এনেদৰে যে যিসমূহ বিলাসী বাহনে ঠাই ল'বলৈ লৈছে আৰু মই পুনৰ কৈছোঁ উল্লেখ কৰিছোঁ যে লখিমপুৰৰ পৰা দৈনিক ডিব্ৰুগড় মেডিকেল কলেজ আৰু গুৱাহাটীলৈকে এনেদৰে বাছসমূহ চলাচল কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে অসম পৰিবহণ নিগমে আৰু আজিও শুভাৰম্ভ হৈছে বিহপুৰীয়াৰ পৰা এনেদৰে ডিব্ৰুগড় মেডিকেল কলেজ আৰু গুৱাহাটীলৈ দৈনিক চলাচল কৰিব ভাৰত বেঞ্জৰ দৰে গাড়ী আৰু মই দেখুৱাই আছোঁ নিতান্তই ক'ব লাগিব যে এটা সময়ত পৰিচয় আছিল ৰঙা বাছ বুলি ক'লেই এখন বিশেষ বাছ বুলি ক'লে ASTCৰ পৰিচয় আছিল কিন্তু সেই দিন এতিয়া নাই মই আমাৰ আছে ইয়াতে যিজন অধীক্ষকৰ লগত কথা পাতি বাছ থানাৰ অধীক্ষক আপোনাৰ ওচৰলৈ আহিছোঁ কেইখন বাছ চলাচল কৰাৰ ব্যৱস্থা কৰিছে এতিয়া মই ভাবিছোঁ 5খনমান চলাব পাৰিম এতিয়া সদ্যহতে মই 3খন চলাই আছোঁ হয় গুৱাহাটী 2খন আৰু আপোনাৰ ডিব্ৰুগড় এখন হয় কেনেকুৱা যাত্ৰীৰ সহায় কেনেকুৱা আজি কালিৰ পৰা ধুনীয়া হৈছে এতিয়া ইয়াতে ভৰ্তি হৈছে 35জন বিহপুৰীয়া পৰা ডিব্ৰুগড় মেডিকেললৈ বৰ সুন্দৰ মানে হেৰি হৈছে মোৰ লগত বিহপুৰীয়াৰ বিধায়ক আছে ডক্টৰ উমেশ ভূঞা আপোনাৰ ওচৰলৈ যাম যে নষ্টালজিক হৈ যাব এতিয়া ৰঙা গাড়ীখন দেখিলে তাহানি ASTC বাছ বুলি ভবা হয় কিন্তু সেই ৰঙা গাড়ীখন এতিয়া নাথাকিব ভাৰত বেঞ্জৰ গাড়ী আহিলে বগা ৰঙৰ ৰঙা ৰংটোৱে চাগে মনত পেলাব ASTC তাহানি বাছ ভ্ৰমণ এতিয়া মানে আমাৰ নতুন চৰকাৰ নতুন মন আৰু উদ্যমী মুখ্যমন্ত্ৰী গোটেই কথাবিলাক এতিয়া প্ৰগ্ৰেছিভ আৰু এডভান্স টেকন'লজিয়ে ভৰা তেনেকুৱা বাছ ইতিমধ্যে আজি সংযোজন হৈছে এইটোৱে চৰকাৰখনৰ চিন্তাটোক প্ৰতিফলিত কৰিছে আৰু যাত্ৰীসকল আছে যাত্ৰীসকলৰ লগতো কথা পতাৰ যত্ন কৰিম মই বাছৰ ভিতৰৰ অংশলৈ যাম যিহেতু বাহিৰৰ পৰা দেখিছোঁ যে এখন ভাৰত বেঞ্জৰ গাড়ী নিতান্ত ইয়াত থাকিবলগীয়া সকলোখিনি সুবিধাই থাকিব বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ ক'লৈ যাব ডিব্ৰুগড় মেডিকেল তাহানিৰ বাছখনলৈ মনত পৰিব চাগে আপোনাৰ হয় বহুত কষ্টৰে গৈছিলোঁ এতিয়া আজি ইমান মানে ভাড়াটো যদিও মানে সৰহ অন্ততঃ সুখত যাবলৈ পাম হয় বিহপুৰীয়াবাসী ৰাইজৰ কাৰণে ইমান এটা ভাল দিন যে আগতে কিবা ৰঙা বাছত গৈ থাকে কিন্তু আজি ইমান ধুনীয়া বাছ দেখি পেলাই আমি মানে আনন্দত বহুত উৎফুল্লিত হৈ পৰিছোঁ আৰু ভাল লাগিছে বিধায়ক মহোদয়ৰ জৰিয়তে আজি যে ইমান ধুনীয়া বাছ দুখন বিহপুৰীয়াবাসীয়ে পাবলৈ সক্ষম হৈছে নিতান্তই ক'ব লাগিব এটা আশাপ্ৰদ খবৰ আজিৰ পৰা লখিমপুৰৰ পৰা ডিব্ৰুগড় আৰু গুৱাহাটীলৈ দৈনিক চলিব ভাৰত বেঞ্জৰ গাড়ী ASTCৰ আণ্ডাৰত অসম পৰিবহণ নিগমৰ অধীনত চলিব আৰু এটা কথা সৰুশেষত ক'ব পাৰি যে যাত্ৰীসকল আৰু বাছ যিসকলে পৰিচালনা কৰিব তেওঁলোকৰ সুপৰিচালনাত বা যাত্ৰীসকলৰ ভাল ব্যৱহাৰত হয়তো বাছসমূহে আয়ুস লাভ কৰিব সকলোৱে এটাই আশা কৰিছে যে বাছসমূহ ভালে থাকক বহুদিন চলক অসম পৰিবহণ নিগমে যেনেদৰে বাছসমূহৰ দ্বাৰা ৰং সলাইছে ৰঙা ৰং এৰুৱাই বা ৰঙা ৰঙৰ পৰা আঁতৰি আহি বগা ৰং লৈছে ঠিক তেনেকৈ যে সৰ্বতোপ্ৰকাৰৰ যাতে সংস্কাৰ হয় সেইটো সকলোৱে আশা কৰিছে উপনিৰ্বাচনৰ বিধ্বস্ত বিৰোধী বিজেপিৰ ৰণনীতিত তিষ্ঠিব নোৱাৰিলে কংগ্ৰেছ ৰাইজৰ দলক মুখেকেঁচা খুৱাই উপনিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচোটাকো সমষ্টিতে বিজেপি মিত্ৰজোঁটে উৰুৱালে বিজয় নিশান পাঁচ সমষ্টিত বিজেপিৰ ক্লিন সুইপ ৰাইজৰ দল জাতীয় পৰিষদৰ অৱস্থা শোচনীয় হতাশাৰ প্ৰতিফলন তাৰ বাদে বেলেগ একো নহয় ইলেকশ্যন হৈ গ'ল এতিয়া আৰু ৰেগিঙৰ কথা ক'লে কি হ'ব অখিল গগৈ নিজেই দেখোন ৰেগিং মাষ্টৰ হয় অখিল গগৈ নিজে ৰেগিং কৰে কংগ্ৰেছ AIDFৰ চন্দ্ৰপতন पूरा काम का बुरा नतीजा क्यों भाई चाचा हाँ भतीजा क्यों भाई चाचा हाँ भतीजा বিৰোধীৰ শিবিৰক বিধ্বস্ত কৰি উপনিৰ্বাচনত নিৰংকুশ জয়লাভ কৰিলে বিজেপি মিত্ৰজোঁটে আঞ্চলিকতাবাদী শিবিৰক তছ নছ কৰি বিৰোধী কংগ্ৰেছ AIUDF
ৰাইজৰ দল অসম জাতীয় পৰিষদৰ অস্তিত্বক অন্তসাৰ শূন্য কৰি ৫টা সমষ্টিতেই জিকি আহিল বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী। ভবা হৈছিল ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছে এখন হলেও আসন আজুৰি আনিব, কিন্তু এসময়ৰ কংগ্ৰেছৰ দুৰ্গস্বৰূপ মৰিয়নি সমষ্টিত কংগ্ৰেছ দল বেয়াকৈ মুখ ঠেকেচা খালে। প্ৰভাৱ থকা স্বত্তেও ভৱানীপুৰত ভবাতকৈ কম ভোট লাভ কৰিলে AIUDFৰ প্ৰাৰ্থীজনে। একেই দশা হ'ল ৰাইজৰ দল আৰু জাতীয় পৰিষদৰো। শক্তিশালী ইছ্যু নোহোৱাকৈ নিৰ্বাচনৰ অংক কৰা বিৰোধী শিবিৰক প্ৰত্যাখ্যান কৰিলে 5টাকৈ সমষ্টিৰ ভোটাৰ ৰাইজে। অভাৱনীয়ভাৱে থাওৰা সমষ্টিত পূৰ্বতকৈ অধিক ভোট লাভ কৰি জিকিল বিজেপিৰ সুশান্ত বৰগোহাঁই। ৩১,৪২৯টা ভোটৰ ব্যৱধানত জয়ী হয় সুশান্ত বৰগোহাঁই। দ্বিতীয় স্থানত থাকিল ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰ। কংগ্ৰেছৰ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰ থাকিল তৃতীয় স্থানত। দ্বিতীয় স্থানো নাপালে কংগ্ৰেছ দলে। একেদৰে এসময়ত কংগ্ৰেছ দলৰ দুৰ্গ হিচাপে পৰিচিত মৰিয়নি সমষ্টিত কংগ্ৰেছ দল থাকিল দ্বিতীয় স্থানতহে। বিজেপিৰ ৰূপজ্যোতি কুৰ্মীৰ নিৰংকুশ জয়লাভ। কংগ্ৰেছৰ লোহিত কোঁৱৰ থাকিল তৃতীয় স্থানত। ৰাইজৰ দলৰ সঞ্জীৱ গগৈ থাকিল তৃতীয় স্থানত। 40,015টা ভোটৰ ব্যৱধানত জয়লাভ কৰে ৰূপজ্যোতি কুৰ্মীয়ে। কংগ্ৰেছ প্ৰাৰ্থী লোহিত কোঁৱৰে পায় মাত্ৰ 15,322টা ভোট। ভৱানীপুৰতো AIUDFৰ মুখ ঠেকেচা। ৰাইজে প্ৰত্যাখ্যান কৰিলে AIUDFৰ প্ৰাৰ্থী জব্বৰ আলীক। তৃতীয় স্থানতেই সন্তুষ্ট থাকিবলগীয়া হ'ল AIUDF। ব্যৰ্থ হ'ল বিৰোধী দলসমূহ। বিপৰীতে বিজেপিয়ে বিৰোধীৰ মাজত থকা কণ্ডলৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি জিকাই আনিলে 5জনকৈ বিধায়কক। মূল বিৰোধী দল কংগ্ৰেছৰ শোচনীয় অৱস্থা এতিয়া হতাশ কৰিছে তৃণমূল কৰ্মীসকলক। ইফালে নিজ দলৰ পৰাজয়ৰ ব্যৰ্থতা স্বীকাৰ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। আমি আমাৰ যিখিনি দুৰ্বলতা, আমাৰ যিখিনি ভুল কৰি নিৰ্বাচন কেন্দ্ৰিক বৰ্তমান বিজেপিৰ যিটো আগ্ৰাসী ৰাজনীতি, সেই ৰাজনীতিটোক প্ৰতিহত কৰিবৰ কাৰণে কংগ্ৰেছ দলটোৱে কি ধৰণৰ পৰিকল্পনা ল'ব লাগিব তাৰ পূৰ্বানুমান আমি কৰিব পাৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰিৰ সময় হৈছে আন এটি বিৰতিৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। অসমীয়া ছবি উদ্যোগলৈ আশাৰ বতৰা। কোভিডকালীন পৰিস্থিতি কিছু সামকটাত ছবি উদ্যোগৰে জড়িত শিল্পী কলাকুশলীৰ বাবে যেন আহি পৰিছে পূৰ্বৰ সেই ব্যস্ততা, লাইট, কেমেৰা, একশ্যন। হয়, তেজপুৰত নতুন ছবি কুকিৰ বাবে অনুষ্ঠিত হ'ল অডিশ্যন। ছবি নিৰ্মাতা জোনমণি দেৱী খাউণ্ড পুনৰবাৰ আগবাঢ়ি আহিছে নতুন ছবি নিৰ্মাণৰ বাবে। ৰাজ্যখনত ক্ৰমশ বৃদ্ধি পোৱা নাৰীজনিত অপৰাধজনক ঘটনাৰ আলমত নিৰ্মাণ কৰিবলৈ লৈছে এখন বিগ বাজেটৰ পূৰ্ণাংগ অসমীয়া ছবি কুকি। ছবিৰ পটভূমি তেজপুৰ। তেজপুৰতে সম্পন্ন হ'ব ছবিখনৰ অধিকাংশ শ্বুটিং। ইতিমধ্যেই ছবিখনত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে আদিল হুছেইনৰ দৰে যশস্বী শিল্পী। নাৰীৰ অধিকাৰ, অপৰাধ আৰু ন্যায় মূলতঃ এই বিষয়বস্তুক লৈ নিৰ্মাণ কৰিবলৈ লোৱা ছবি কুকিৰ মূল চৰিত্ৰত অভিনয় কৰিব ঋতিশা খাউণ্ডে। কুকিৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিব বলিউড হলিউডৰ খ্যাতনামা শিল্পী অসম সন্তান আদিল হুছেইনে। তাৰোপৰি বাহাৰুল ইছলামকে প্ৰমুখ্য কৰি অসমৰ বহু কেইগৰাকী লব্ধ প্ৰতিষ্ঠা শিল্পী আৰু বলিউডৰ ছবিৰ সৈতে শেহতীয়াকৈ কাম কৰা আন কেইবাগৰাকীও অসম সন্তান শিল্পীয়ে ছবিখনত অভিনয় কৰিব।
ছবিখনৰ শ্বুটিঙৰ বাবে তেজপুৰৰ কেইবাটাও মনোৰম লোকেশ্যন ইতিমধ্যেই নিৰ্বাচিত কৰিছে প্ৰডাকশ্যন হাউচে। ছবিৰ প্ৰযোজনা জন্মনী দেৱী খাউণ্ডৰ, চিত্ৰনাট্যৰ ৰূপ দিছে প্ৰণৱ জে ডেকা আৰু বিষ্ণুজ্যোতি সন্দিকৈয়ে। ছবিখনৰ পৰিচালনা প্ৰণৱ জে ডেকাৰ। ছবিত সংগীত পৰিচালনাৰ দায়িত্বত আছে আৰছাদ এম ৰহমান। মূলতঃ এখন সম্পূৰ্ণ বিগ বাজেটৰ ছবি হ'ব কুকি। ইতিমধ্যেই আৰম্ভ হৈছে ছবিৰ প্ৰি প্ৰডাকশ্যনৰ কাম। ভাল লাগিছে মনটো। অলপমান সন্দিহা নাছিলোঁ। তেজপুৰত প্ৰথম অডিশ্যন কৰিছোঁ নিৰি 9-ৰ, গতিকে আমি শিল্পীসকলৰ পৰা কেনেধৰণৰ সঁহাৰি পাম সেই বিষয়ে ভালকৈ জনা নাছিলোঁ। কিন্তু আজি ৰাতিপুৱা 10টা বজাৰ পৰা আমি আৰম্ভ কৰিছোঁ কাম ইয়াত, আৰু অভূতপূৰ্ব সঁহাৰি। বহুত প্ৰতিভাশালী শিল্পী অডিশ্যন দিবলৈ আহিছে। ভাল লাগিছে। আৰু যিসকল ছিনিয়ৰ আছিলে তেজপুৰৰ শিল্পী বুলি ক'লেই, যেনে অৰুণ নাথ, চিমি গোস্বামী, তেওঁলোকৰ কথা সকলোৱে জানে। গতিকে তেখেতসকলেও আহিছে, আমাৰ লগত একেলগে সহযোগিতা কৰিছে। সেইকাৰণে ভাল লাগিছে। আৰু আমি আশাবাদী যে এই অডিশ্যনৰ ফালৰ পৰা, এই অডিশ্যনৰ জৰিয়তে আমি তেজপুৰৰ পৰা বহুতো প্ৰতিভাশালী শিল্পী নিৰ্বাচন কৰিব পাৰিম। চিনেমাখনৰ কাৰণে, কুকি নামৰ চিনেমাখনৰ কাৰণেও, আৰু ভৱিষ্যতে নিৰি 9-ৰ হ'ব লগা প্ৰজেক্টসমূহৰ কাৰণেও শিল্পীৰ এটা সুন্দৰ এলবাম তেজপুৰত তৈয়াৰ হ'ব বুলি মই আজিৰ অডিশ্যনৰ পৰা আশা কৰিব পাৰোঁ। ছবিৰ অধিকাংশ শ্বুটিঙে যিহেতু তেজপুৰত সম্পন্ন হ'ব, তেনেস্থলত ছবিৰ কাহিনীৰ আলমত প্ৰয়োজনীয় বাকী প্ৰায় 150 চৰিত্ৰত অভিনয়ৰ বাবে তেজপুৰৰ স্থানীয় শিল্পীক প্ৰাধান্য দিয়াৰ লক্ষ্যৰে এনেদৰে তেজপুৰত অনুষ্ঠিত কৰিলে অডিশ্যন। আজি আমি ৰাতিপুৱা 10টা বজাৰ পৰা অডিশ্যন পাইছোঁ। বহুত ল'ৰা ছোৱালী আহিছে, লোকেল আৰ্টিষ্টখিনি আহিছে। আমি যিটো ভাবিছিলোঁ সেনেকুৱা ধৰণে হৈছে। আৰু যেতিয়াৰ পৰা ফাৰ্ষ্ট ডে এটা আইডিয়া আহিছিলে, তাৰ পৰা এতিয়ালৈকে আমি অলমষ্ট এবছৰ ক্ৰছ কৰিলোঁ এই ফিল্মখনক লৈ। এতিয়া এক্সিকিউশ্যনৰ কামটো বাকী আছে, সেইটোৱে। আৰু সেইটো কাৰণে আহিছোঁ। ৰেকি আমাৰ অলমষ্ট কমপ্লিট হ'ল। তেজপুৰৰ প্ৰতিটো লোকেশ্যনে চালোঁ। উঠিছো বাতৰিৰ মাজলৈ। গোলাঘাটত হাতী আৰু মানুহৰ ভয়ংকৰ সংঘাত। বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে এগৰাকী বৃদ্ধ। খুমটাইৰ ঢেকিয়ালত সংঘটিত হৈছে শোকাবহ ঘটনাটি। নিহত বৃদ্ধ লোকজন তৰুণ তামুলী। পথাৰত গৰু চৰাবলৈ গৈছিল লোকজন। সোমবাৰে পুৱতি নিশা 70টাকৈ থকা এটা হাতীৰ জাক হঠাতে আৱিৰ্ভাৱ হয় গোলাঘাটৰ পশ্চিম দিশত। হঠাতে আৱিৰ্ভাৱ হোৱা প্ৰায় 70জনীয়া হাতীৰ জাকটোৱে চিনাতলী, সাউতলী, খুমটাই, বুটলি খোৱা, গৰিয়াজান আদি অঞ্চলত সৃষ্টি কৰিছে উপদ্ৰৱৰ। আৰু সেই সময়ছোৱাতে ইতিমধ্যে হাতী আৰু মানুহৰ এক ভয়ংকৰ সংঘাত দেখিবলৈ পোৱা গৈছে, য'ত ইতিমধ্যে নিহত হৈছে এগৰাকী বৃদ্ধ। বন্যহস্তীৰ আক্ৰমণত খুমটাইৰ ঢেকিয়ালত সংঘটিত হৈছে এই শোকাবহ ঘটনাটি। আৰু নিহত বৃদ্ধ লোকজন হৈছে তৰুণ তামুলী। এনেদৰে এটা পথাৰত গৰু চৰাবলৈ গৈছিল লোকজন, আৰু সেই সময়ছোৱাতে বন্যহস্তীৰ এটা বৃহৎ জাকৰ সৈতে মুখামুখি হয় বৃদ্ধজন। আৰু হাতীৰ গছকত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে এইগৰাকী বৃদ্ধই। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে 70টাকৈ থকা এটা হাতীৰ জাক হঠাতে আৱিৰ্ভাৱ হোৱাত স্থানীয় ৰাইজৰ মাজত এক হোৱা দোৱা পৰিস্থিতিৰ উদ্ভৱ হয়। তিনিজন ফাৰ্ষ্ট আহিছে ইয়াত হাতী খেদিবলৈ। তিনিজন ফাৰ্ষ্টত বা হাতী খেদিব পাৰিব নেকি ইয়াত? এজন মৃত্যু হৈ গ'ল। মোৰ দাদা হয়, তেওঁ 84 বছৰৰ মানুহ, তৰুণ তামুলী, আৰ্মিত আছিলে। গছকি মাৰিলে হাতী। ইয়াত জনামতে প্ৰায় 50টামান হাতী জাক এটা আহিছে বুলি কৈছোঁ। ইতিমধ্যে গোটেই অঞ্চলটোত বিচৰণ কৰি আছে। মানুহ গোটেই ৰাইজে আতংকিত হৈ পৰিছে। ৰাইজে আচলতে যেতিয়া হাতীজাকটো আহে, কোনো অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নকৰি ঘৰতে যদি তেওঁলোক থাকে, তেতিয়াহ'লে এই হাতীজাকটো ইয়াৰ পৰা খেদি পঠোৱা সম্ভৱ হ'ব। আৰু বিশেষকৈ আৰু এটা কথা ক'লোঁ, ৰাইজৰ ঘৰতে থাকক, শান্তিৰে থাকক, সুৰক্ষিত থাকক। কাইলৈ মুকলি হ'ব ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতু। আটক ধুনীয়াকৈ সজাই পৰা তোলা হৈছে উৰণীয়া সেতুখন। মুকলি নহওঁতেই পিক পেলালে অবিবেচকি লোকে। ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতু কাইলৈ মুকলি কৰা হ'ব। আনুষ্ঠানিকভাৱে মুকলি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ইতিমধ্যে উৰণীয়া সেতুখন আটক ধুনীয়াকৈ সজাই পৰা তোলা হৈছে। খুব সুন্দৰকৈ উত্তৰ পূবৰ কলা সংস্কৃতি তাতে তুলি ধৰাৰ এক প্ৰয়াস কৰিছিল কেইগৰাকীমান চিত্ৰশিল্পীয়ে। কিন্তু ইতিমধ্যে মুকলি নহওঁতেই কিছু অবিবেচকি লোকৰ এক কাণ্ড দেখিবলৈ পোৱা গৈছে। আৰু মুকলি নহওঁতে পিক পেলাই একাংশ লোকে যাক লৈ
আচলতে এনেদৰে দেখিবলৈ পোৱা গৈছে নতুন কিবা যদি উৰণীয়া সেতুৱে হওক বা কোনো এখন দলঙেই হওক তাতে পিক পেলোৱাটো যেন অসমীয়া লোকৰ এনেধৰণৰ এক আচলতে পৰিচয় হৈ পৰিছে আৰু কাইলৈ মুকলি হোৱাৰ পূৰ্বেই ছুপাৰ মাৰ্কেটৰ এই উৰণীয়া সেতুখনত লাগিল দাগ আৰু কোনো লোকে পেলালে পিক আৰু ইতিমধ্যে আমি জনাওঁ যে কাইলৈ মুকলি কৰা হ'ব দীপাৱলীৰ দিনাখনেই আটকধুনীয়াকৈ ইতিমধ্যে উৰণীয়া সেতুখন সজাই পৰাই তোলা হৈছে আৰু এই সেতুখন কাইলৈ মুকলি কৰা হ'ব ইফালে বঙাইগাঁৱৰ খবৰ বঙাইগাঁৱত পুৱতি নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা মূলাগাঁও বজাৰত সংঘটিত হৈছে অগ্নিকাণ্ডত ভস্মীভূত হৈছে 3খনকৈ দোকান অগ্নিনিৰ্বাপক বাহিনীৰ দলে বহু চেষ্টাৰ অন্তত নিৰ্বাপন কৰি আহিছিল বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে বঙাইগাঁৱৰ দৃশ্য পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা মূলাগাঁও বজাৰত এই অগ্নিকাণ্ডত ভস্মীভূত হৈছে 3খনকৈ দোকান অগ্নিনিৰ্বাপক বাহিনীৰ দলে বহু চেষ্টাৰ অন্ততহে নিৰ্বাপন কৰিছে জুই বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ঢিঙৰ বৰ ভেটিত এটা কুঁৱাক লৈ সৃষ্টি হৈছে উৎসুকতাৰ বহু বছৰ পুৰণি এই কুঁৱাটো দেখাৰ পিছতে অঞ্চলবাসী ৰাইজৰ মাজত সৃষ্টি হৈছে কৌতূহলৰ ঢিঙৰ বৰ ভেটিৰ পুৰণি নামঘৰৰ মণিকূটৰ নিৰ্মাণ কৰিবলৈ মাটি খান্দোতে উদ্ধাৰ হৈছে বহু প্ৰাচীন কুঁৱা এটা পুৰণি পাটনাথ তাকে চাবলৈ অজস্ৰ লোকৰ ভিৰ গুৰুজনাৰ জন্মস্থানৰ সমীপতে ঢিঙৰ বৰ ভেটিত এটা কুঁৱাক লৈ সৃষ্টি হৈছে উৎসুকতাৰ বহু বছৰ পুৰণি এই কুঁৱাটো দেখাৰ পিছতেই অঞ্চলবাসী ৰাইজৰ মাজত সৃষ্টি হৈছে কৌতূহলৰ ঢিঙৰ বৰভেটিৰ পুৰণি নামঘৰৰ মণিকূট নিৰ্মাণ কৰিবলৈ মাটি খান্দোতে উদ্ধাৰ হৈছে এই প্ৰাচীন কুঁৱাটো খবৰটো লাভ কৰাৰ পিছতেই অঞ্চলটোৰ ৰাইজৰ লগতে ঢিং মহাবিদ্যালয়ৰ অধ্যক্ষসহ প্ৰবক্তা আৰু ছাত্ৰ ছাত্ৰীৰ এটা দল উপস্থিত হৈ নিৰীক্ষণ কৰে কুঁৱাটো ঢিং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিমান হাজৰিকাই কয় এই কুঁৱাটো যিহেতু প্ৰাচীন সভ্যতাৰ গতিকে ইয়াকে লৈ প্ৰয়োজন আছে অনুসন্ধানৰ 1 ফুট 11 ইঞ্চি হৈছে ইয়াৰ আউটাৰ লেয়াৰটো মানে বাহিৰৰ যিটো অংশ আৰু ভিতৰৰ অংশটো হৈছে 1 ফুট 10 ইঞ্চি যিটো ইয়াৰ লেয়াৰ তাৰ 7 ফুট ওপৰত ইয়াত প্ৰতিষ্ঠা হৈ আছে বৰভেটি থান নামঘৰৰ পৰা ইয়াৰ মণিকূটৰ সোঁফালে 12 ফুট আঁতৰত ইয়াত আৱিষ্কাৰ হৈছে মাটিৰ তলত ইয়াত প্ৰায় 4 ফুট 3.5 ফুট মাটিৰ তলত ইয়াত উদ্ধাৰ হৈছে আৰু একেধৰণৰ কিছু বস্তু বা প্ৰাচীন সা সম্পদ এই অঞ্চলত ওলাব পাৰে বুলি ৰাইজে ঠাৱৰ কৰিছে বৰ্তমান যিটো বৰভেটি গাঁৱৰ যিটো সভ্যতা এই সভ্যতা যদিও বা 18 শতিকা বা 19 শতিকা বুলি আমি ঠাৱৰ কৰিব পাৰিছোঁ তথাপি আমি এটা কথা আমি গম পাইছোঁ আমি বহুত দিনৰ পৰা শুনি আছোঁ যে গুৰুজনাৰ যেতিয়া পাটিকিৰবৰীৰ পৰা বৰদোৱালৈ অহা যোৱা কৰিছিলে তেতিয়া এই স্থানতে হেনো তেওঁলোকে এটা কিংবদন্তি আছে এই স্থানতে হেনো তেওঁলোকে জিৰণি লৈছিলে ইতিমধ্যে পুৰাতত্ব বিভাগ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰি এই সন্দৰ্ভত অনুসন্ধান চলাব বুলি অধ্যক্ষগৰাকীয়ে সদৰি কৰে ৰূপহীয়াতৰ পৰা মুজাম্মিল হক নিউজ 18 নৰ্থ ইষ্ট কাইলৈ পোহৰ উৎসৱ দীপাৱলী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বজাৰসমূহৰ লগতে গহপুৰতো ভৰি পৰিছে বিবিধ ৰঙী মাটিৰ চাকিৰ লগতে ৰং বিৰঙৰ লাইট আতচবাজিৰে অৱশ্যে গহপুৰৰ বজাৰত এইবাৰ নাই চীনা সামগ্ৰীৰ পৰিভৰ মূল্য বৃদ্ধিয়ে গহপুৰৰ দীপাৱলী বজাৰসমূহত কিছু ম্লান পেলাইছে যদিও তাৰ মাজতে কিছু পৰিমাণে হ'লেও ৰাইজৰ বাবে ওলাই আহিছে দীপাৱলীৰ বাবে মাটিৰ চাকি মম আতচবাজি ক্ৰয় কৰিবলৈ আগবঢ়াইছোঁ পলাশ ফুকনৰ ৰিপৰ্ট হয় যিহেতু কাইলৈ দীপাৱলী আৰু দীপাৱলী উপলক্ষে গহপুৰৰ বৈকুণ্ঠ বজাৰ থলুৱা মাটিৰ চাকিৰে ভৰি পৰিছে তাৰ সমান্তৰালকৈ বিবিধ ৰঙী লাইটৰ সামগ্ৰীয়ে ভৰি পৰা পৰিলক্ষিত হৈছে কিন্তু আশানুৰূপভাৱে এবাৰ গ্ৰাহকৰ সঁহাৰি কেনেকুৱা আমি ব্যৱসায়ীসকলৰ পৰা জানিম এয়া এনেদৰে সুন্দৰকৈ তেওঁলোকে যি মাটিৰ চাকি আৰু এবাৰ বিশেষকৈ থলুৱা মাটিৰ চাকিৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে আৰু যি চীনা সামগ্ৰী এবাৰ বৰ বিশেষ পৰিভৰ দেখা নাই বজাৰসমূহত গহপুৰৰ আৰু এয়া এনেদৰে বিভিন্ন তেওঁলোকে এবাৰ যথেষ্টখিনি ৰাখিছে ৰং বিৰঙৰ এয়া মাটিৰ চাকিও তেওঁলোকে এবাৰ বিক্ৰী কৰিবলৈ আনিছে আৰু বিভিন্ন আতচবাজিও আছে আৰু এনেকৈ মোৰ সতীত হৈ দেখাইছে এয়া দৃশ্য আমি ব্যৱসায়ী আছে তেওঁলোকৰ লগত কথা পাতিম কাৰণ দীপাৱলী বজাৰ বুলি ক'লে বিভিন্ন সময় পূৰ্বতে ভিৰ সমাগম হয় কিন্তু এবাৰ কেনেকুৱা যিহেতু কাইলৈ দীপাৱলী দাদা কওকচোন যিহেতু কাইলৈ দীপাৱলী কেনেকুৱা ভিৰ ভাৰ কেনেকুৱা ভিৰ মোটামুটি অলপকৈ হৈ আছে এতিয়া চাকি বাতি অলপকৈ বিক্ৰী হৈ আছে
যি এবাৰ আতচবাজি আনিছে নাই? আতচবাজিটো আমি অনা নাই এবাৰ। আতচবাজিটো মানে এবাৰ বিক্ৰী কৰা বেন বুলি শুনিছোঁ, এতিয়া নাজানো আৰু কেনেকৈ কি হয়, এতিয়ালৈকেতো আহি পোৱা নাই আমাৰ আতচবাজি। এবাৰ থলুৱা মাটি চাকিৰ ওপৰত বিশেষ থলুৱা মাটি চাকি খুব বিক্ৰী হৈ আছে। আমাৰ বাহিৰৰ মাটি চাকি নাইকিয়া, বিশ্বনাথ চাৰিআলি, খাৰুপেটীয়া এনেকুৱাবিলাকৰ পৰা আমি মাটি চাকি আনিছোঁ, সেইবিলাকে বিক্ৰী কৰি আছোঁ, হৈ আছে মোটামুটি খুব বিক্ৰী হয়। নিশ্চয়কৈ আৰু গ্ৰাহক আছে এগৰাকী। দাদা চাকি ক্ৰয় কৰিবলৈ হয় চাকি ক্ৰয় কৰিব আহিছোঁ আৰু এই ফটো চটো ভগৱানৰ এইটোৱে আৰু বাকী নাই, মোমবাতি চোমবাতি অলপ চলপ সেইটোৱে ইমানে আৰু। এইবাৰ কিন্তু মিঠাতেলৰ যথেষ্ট দাম, চাকি জ্বলাব লাগিব, উপায় নাই আৰু চৰকাৰে এনেকৈ দাম বঢ়াই দিছে আৰু কি কৰিম তাৰ ওপৰত ন, আৰু মোমবাতি চমবাতি অলপ চলপ। আৰু এওঁলোকে সমস্যা গুড মৰ্ণিং 18 পৰা বিদায় লোৱাৰ নমস্কাৰ।